নমস্কাৰ, মই বি অসম চৰাইদেউ সোণাৰী দ্বিতীয় ৰিক্সা সন্থাৰ মুখ্য সচিব আৰু মোৰ লগত আছে আমাৰ সহ সচিব আৰু আমাৰ লগত আছে দুজনমান সতীৰ্থ। আজি ভিডিঅ'টো আমি বিশেষ কাৰণত বনালোঁ আমাৰ এজন চালক ৰিক্সা চালক আমাৰ এইফালে সুজিত আছে, এজন খুৰাক লগ পালে মানে বহুত মানে আমাৰ খুৰা মুখৰে শুনিব এনেকুৱা কেতিয়াবা আমাৰ সুজিত মুখ হয় নেকি কি হ'ল কোৱা কেনেকৈ লগ পালে আমাৰ খুৰাক কেনেকৈ লগ আগলৈ খুৰা আপোনাৰ ঘৰ ক'ত? বিমলাপুৰ। মানে আপুনি মেডিকেললৈ আহিছিলে? তাৰ কি হৈছে এতিয়া আপোনাৰ? এতিয়া মানে আপুনি আহিলে আহি পিনে ঘৰলৈ আহিব ঘৰলৈ মেডিকেল উপায় নাই কি কৰিব চাই থাকিলে নহ'লে যে আমি যদি আমাৰ পিনৰ পৰা আমাৰ আছে ন সোণাৰীত যি আমাৰ ৰিক্সা সন্থা আছে আমাৰ ইউনিয়ন আছে, ইউনিয়নত যদি আপোনালোকৰ নিচিনা মানুহবোৰ যদি পায় বা কিবা অসুবিধা হয় আগতো যদি আপোনালোকৰ এনেকুৱা অসুবিধা হয় আমাৰ যিমান সোণাৰী টাউনত যিমান ই ৰিক্সা ল'ৰা আছে আপোনালোকে যে আহে নহয় বা যদি সমস্যাৰ সন্মুখীন হয় ল'ৰাবিলাক আপুনি ক'ব পাৰিব। আপোনালোকে যিখিনি পাৰিছোঁ আমাৰ পিনৰ আমাৰ যিখিনি আপোনাক সহায় কৰিছে আমাৰ গোটেই ই ৰিক্সা সন্থা যিমানখিনি ল'ৰা আছে গোটেই ল'ৰাখিনি হৈ পিনে আপোনাক আমি অলপ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। খালি আপোনালোকে আমাৰ যিখিনি ল'ৰাখিনি আমাৰ হৈ আপোনালোকৰ এটা সহায় সৰুকৈ সহায় কৰিব। খালি আপোনালোকে আমাৰ ল'ৰাখিনিৰ কাৰণে আশীৰ্বাদ কৰিব ৰাখিব নালাগে। যিমানখিনি পাৰিছোঁ আমাৰ পিনৰ পৰা কৰিছোঁ আপোনাৰ নেকি? মোৰ তৰফৰ পৰা মই এটা কথা কওঁ, ঠিক আছে দুনিয়াতে কোনো আয় উপায় চিনাকো নাই একো নাই, তথাপি যে আপোনালোকে ৰিক্সা সন্থাবিলাকে যে আমাক যে ইমান দুখত যে সহায় কৰিছে ঈশ্বৰে যাতে আপোনালোকক আশীৰ্বাদ দিওঁ আৰু ধুনীয়াকৈ তাহাঁতি চলিবৰ কাৰণে উপায় দিব ঈশ্বৰে। আমি প্ৰাৰ্থনা কৰিম আপোনালোকৰ কাৰণে। এয়ে মোৰ একো কথা আপোনালোকে নাথাকিলে মোৰ বহুত দুখ হৈছে, কিন্তু ঈশ্বৰে আপোনালোকক মোকে সহায় কৰিছে আৰু আপোনালোকে লগ ভেট কৰালে বহুত ধন্যবাদ। আৰু এতিয়া আমাৰ ৰিক্সা সন্থা আপোনাৰ এতিয়া আমি সহায় কৰিলোঁ আৰু আমাৰ মোবাইল নম্বৰ দি যাম, ঠিক আছে লৈ যাব। আমাৰ এটা যিটো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ এটা সংগঠন আছে বি লাইচেঞ্চ নামৰ এটা সংগঠন আছে আৰু লগতে আমাৰ বিভিন্ন যিখিনি আমাৰ ই ৰিক্সা সন্থাৰ লগতো জড়িত আছে, লগতে আমাৰ বি লাইচেঞ্চ অসমৰ গোটেইখিনি আমাৰ সদস্য হয়। পিছত যদি কিবা যদি আপোনাৰ দিগদাৰ হয় বা প্ৰব্লেম হয় আমাৰ নাম্বাৰ দি পঠিয়াম, আপুনি ফোন কৰিব পাৰে। যদি ঘৰুৱা কিছুমান যদি প্ৰব্লেম হয় বা মেডিকেল পিছত যদি প্ৰব্লেম হয় আমাক যোগাযোগ কৰিব, আমি আমাৰ পিনৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। আজি আমি কনকলতাত যি মেডিকেলত পাই আছোঁ খুৰা আপোনাৰ নামটো কি জনাই দিব অলপ আমাক? শান্তিয়েল। অঁ, ঘৰ কোন জেগাত আছিলে আপোনাৰ? বিমলাপুৰ হয় ন? আপুনি আমাৰ যিকেইজন ল'ৰাই আপোনাক বহুত মানে সহায় কৰিলে, এজন আমাৰ সুজিত ওচৰলৈ আহা। এইজনৰ ওপৰত আপুনি কি ক'ব বিচাৰে? কিবা ক'ব নেকি আমাৰ ওপৰত? আপোনাক বহুত সহায় কৰিলে কৈছে আপুনি যে। হ'ব দিয়ক, আপুনি সাহায্য কৰিব নালাগে, আপোনাৰ ল'ৰা বুলি ধৰি লওক। কিন্তু আপুনি যে মোক কিমান সহায় কৰিলে, কিমান দুখত দেখিলে, আপোনাক ধন্যবাদ দিছে। ঈশ্বৰে এটা আশীৰ্বাদ কৰক আৰু ধুনীয়াকৈ চলিবৰ কাৰণে সন্থাক মই এইটোৱে আপত্তি দিছোঁ, যাতে আপোনালোকে মোৰ ভুলা নাযায়। ঈশ্বৰে যাতে আপোনালোকে সংগে থাকিবৰ কাৰণে মই আপোনাৰ এটা ৰিপৰ্ট দিব, ৰিপৰ্ট লোৱাৰ লগে লগে আপুনি যাব থ'বলৈ, এজন যাব, এজনক গৈ আপোনাৰ একদম ঘৰত গৈ ধুনীয়াকৈ থৈ আহিব, আপুনি চিন্তা কৰিব নালাগে। খুৰাজনৰ লগত আমি কথা পাতি বহুত কথাই জানিব পাৰিলোঁ, জানি মেলি আমাৰো বেয়া লাগিলে আৰু আমি সহায় হাত আগবঢ়ালোঁ। যিখিনি মেডিকেলৰ কাম আছিলে সকলোকে মানে আমি সৰু সুৰাকৈ আমাৰ পিনৰ পৰা সহায় কৰিলোঁ এইজনৰ দাদাজনৰ কাৰণে। আৰু আমাৰ সোণাৰী দ্বিতীয় ৰিক্সা অনাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ সুজিতক বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা এজন ব্যক্তিক পাই লৈ আমাক মাতিলে আমি তেওঁক সহায় কৰিব পাই মই বহুত সুখী হৈছোঁ। যাতে এনেকুৱা এটা সন্থাৰ লগত জড়িত হৈ নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। আৰু আপোনালোকৰ বি ব্ৰাছাম ইউটিউব ফেমিলিৰ তৰফৰ পৰা সকলোৱে আমাৰ ই ৰিক্সা সন্থালৈ আশীৰ্বাদ কৰিব, যাতে মোলৈ আশীৰ্বাদ কৰিব, যাতে আমাৰ অনাগত দিনত আমি এনেদৰে ভাল ভাল কাম কৰি যাব পাৰোঁ। এনেকুৱা দুৰ্ভগীয়া লোকসকলৰ লগত আমি যাতে কাণত হাত থৈ যাতে আমি থিয় হৈ সহায় কৰিব পাৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে সদায় এনেকুৱা কাম কৰি যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।